নমস্কাৰ সকলোকে আমাৰ CSC চেণ্টাৰলৈ সকলোকে স্বাগতম জনাইছো। আজি মই এটা সৰু আপডেট লৈ আহিছো। আমাৰ CSC চেণ্টাৰত আপোনালোকে এতিয়াৰ পৰা ডেথ সাৰ্টিফিকেট বনাব পাৰিব। বহুত আগতে ঢুকাই যোৱা মানুহৰো আপোনালোকে ডেথ সাৰ্টিফিকেট বনাব পাৰিব আৰু তাৰ কাৰণে কি কি নথিপত্ৰ লাগে মই আপোনালোকক কৈ দিছো। প্ৰথমতে লাগিব যদি মাক দেউতাক ঢুকাই গৈছে তেওঁলোকৰ পুতেকৰ আধাৰ কাৰ্ডটো দৰকাৰ হ'ব। তাৰ পাছতে এইকেইটা ডকুমেণ্ট দৰকাৰ হ'ব। হস্পিটেল অৰ ডক্টৰ চাৰ্টিফিকেট ৰিগাৰ্ডিং ডেথ। যদি তেওঁ হস্পিটেলত ঢুকাইছে তেতিয়া ডক্টৰে এখন ডেথ চাৰ্টিফিকেট দিব। সেইখন যদি আছে তেতিয়া সেইখন লৈ আহিব আৰু যদি সেইখন নাই তেতিয়া আপোনালোকৰ গাঁওবুঢ়াই প্ৰমাণ দিব তেওঁ গাঁৱত য'ত ঢুকাইছে বাসগৃহত ঢুকাইছে তো গাঁওবুঢ়া কাগজখন আনিলেই হ'ব আৰু প্ৰুফ অফ ৰেচিডেণ্টত আপোনালোকৰ গাঁওবুঢ়া কাগজখনে হ'ব। গাঁওবুঢ়াক কৈ দিলেই হ'ব আমাক ইয়াৰ যে স্থায়ী বাসিন্দা সেইখন গাঁওবুঢ়াই লিখি দিব লাগিব আৰু এফিডেভিট এখন কোৰ্টৰ পৰা এফিডেভিট লৈ আনিব লাগিব আৰু আদাৰ ছাপৰ্টিং ডকুমেণ্টছত আপোনালোকৰ কোৰ্টৰ পৰা এখন ডিলে ডেথ ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে এখন পাৰ্মিশ্যনৰ ফৰ্ম দিব। সেই ফৰ্মখন লৈ আহি আনিলে হৈ যাব।